জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইচিবাই পদত্যাগ কৰিছে আৰু তেখেতে ৰিজাইন দিয়াৰ কাৰণে আজি জাপানিজ ইয়েন কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত অহা পৰিলক্ষিত হৈছে। এইটো চাওক ৰিয়েল একাউণ্ট হয়। ইয়াত প্ৰফিট $25। জাপানিজ ইয়েন মই শ্বৰ্টিং কৰিছিলোঁ আৰু যিমান ডাউনত আহিব প্ৰফিটটো সিমান হ'ব আৰু সেইটোক কয় শ্বৰ্ট চেলিং। ইয়াত মই এনালাইচিছ দেখুৱাইছোঁ। যেতিয়া ইচিমকু ক্ৰছিঙৰ লগত মোৰ মাল্টিপল ছিষ্টেমত ডিটেক্ট কৰিলে ডাউন ট্ৰেণ্ডত, লগে লগে মই শ্বৰ্ট চেল ষ্টাৰ্ট কৰিলোঁ আৰু মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহি আছে। মোৰ টাৰ্গেট আছে $100 আৰু এইটো ডাউনত আহি থাকিব। যিহেতু ক্লাউডৰ তলত আমি ক্ৰছিং দেখা পাইছোঁ আৰু ইচিমকু ক্ৰছিংটো ক্লাউডৰ তলত অহাৰ উপৰিও মাৰ্কেট প্ৰফাইল টেকনিকেল ছিষ্টেমে দেখাই আছে যে মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে। গতিকে এইটো প্ৰফিট হৈ আছে $25 আৰু মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহিয়ে আছে। আপুনি দেখা পাইছে। ইয়াত মই আৰু এটা টেকন'লজি এপ্লাই কৰিম, মাৰ্কেট ফেচিলেশ্যন ইণ্ডেক্স। বিল উইলিয়ামছৰ এটা সাংঘাতিক ক্ৰিয়েশ্যন, মাৰ্কেট ফেচিলেশ্যন ইণ্ডেক্স। গতিকে আমি এনালাইচিছবিলাক এনেকৈ কৰোঁ। টোটেল প্ৰফিট $25 আৰু এই যিবিলাক এনালাইচিছ মেথড আছে, ইয়াত আমি টেকনিকেলছৰ লগত ফাণ্ডামেণ্টেল কম্বাইন কৰি লওঁ আৰু এইটোক কয় ইভিডেন্স বেছড টেকনিকেল এনালাইচিছ। আমি যিকোনো কেণ্ডেলষ্টিক্সটোৰ ওপৰত ডাইৰেক্টলি ট্ৰেড নকৰোঁ, আমাক কিছুমান চাইণ্টিফিক এভিডেন্সৰ দৰকাৰ হয়। আপুনি যেতিয়া এভিডেন্স আপোনাৰ লগত থাকিব, আপোনাৰ প্ৰফিট হোৱাটো কনফাৰ্ম থাকে। আমি জেনেৰেলি টেকনিকেল এভিডেন্সৰ লগত ফাণ্ডামেণ্টেল এভিডেন্স কম্বাইন কৰি ট্ৰেড কৰোঁ। এইটো এটা মোৰ সৰু একাউণ্ট, বেলেগ একাউণ্টত মই দেখুৱাম পিছত লাহে লাহে আপোনালোকক। কিয় এনেকুৱা এটা মাৰুবজু কেণ্ডেলৰ পিছত এণ্ট্ৰি কৰিব নালাগে, শ্বৰ্ট চেল কৰিব নালাগে। ইমান এটা মাৰুবজু কেণ্ডেলৰ, এটা বহুত ডাঙৰ মাৰুবজু কেণ্ডেল হয়, ইয়াৰ পিছত আমি কেতিয়াও এণ্ট্ৰি কৰিব নালাগে, কাৰণ তাৰ পৰা মাৰ্কেটটো ৰিভাৰ্চ কৰিব। সেইটো 100% কনফাৰ্ম যে তেনেকুৱা কেণ্ডেল যদি ডিটেক্ট হয়, মাৰ্কেটটো ৰিভাৰ্চ কৰিবই। আমি অনলি প্ৰাইজ একশ্যন বেছ ট্ৰেড নকৰোঁ। টেকনিকেল এনালাইচিছ ছিষ্টেমটোৱেই প্ৰাইজ একশ্যন ফিল্টাৰিং কৰে। টেকনিকেল এনালাইচিছেই হৈছে প্ৰাইজ একশ্যন। আমি প্ৰাইজ একশ্যনৰ ওপৰতে ষ্টাৰ্ট কৰোঁ, কিন্তু বহুতে কি কৰে, অনলি কেণ্ডেলষ্টিকে প্ৰাইজ একশ্যন বুলি কোৱা দেখা যায়। অনলি কেণ্ডেলষ্টিক্সটোক প্ৰাইজ একশ্যন বুলি নকয়। কেণ্ডেলষ্টিক্স হৈছে এটা চাইকলজিকেল ইণ্ডিকেটৰ আৰু টেকনিকেল এনালাইচিছে প্ৰাইজ একশ্যনটো ফিল্টাৰিং কৰে। আমি প্ৰাইজৰ ওপৰতে ষ্টাডি কৰোঁ, কিন্তু তাৰ মিনিংটো এইটো নহয় যে কেণ্ডেলষ্টিক্সটোকে আমি প্ৰাইজ একশ্যন বুলি ক'ম। গতিকে আমি ফাণ্ডামেণ্টেল চ'ৰ্চৰ লগত আমি টেকনিকেল চ'ৰ্চ কম্বাইন কৰোঁ, তাৰপিছত আমি যিকোনো ট্ৰেড এক্সিকিউট কৰোঁ। এতিয়াতো হৈ আছে $25, 24.78 ৰিয়েল একাউণ্ট হয়। গতিকে আহক আমি ফাইনেন্সিয়েল ইনফৰমেশ্যন গ্ৰহণ কৰোঁ। থেংক ইউ।